মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোক সকলো ভালে আছা। তোমালোকে মোক দাণ্ডিক বস্তুবাদৰ ওপৰত এটা ভিডিঅ' দিবলৈ কৈ আছিলা, যিখন তোমালোকৰ সমাজতাত্ত্বিক চিন্তাবিদ ছ'চিয়'লজিকেল থিংকাৰ্ছ পাৰ্ট 1ৰ তোমালোকৰ 3rd ছেমিষ্টাৰত এইখন মেজৰ পেপাৰ হয়। তাৰ দাণ্ডিক বস্তুবাদৰ ওপৰত এটা ভিডিঅ' দিব কৈ আছিলা, গতিকে মই তাৰ ওপৰত এটা ভিডিঅ' তোমালোকক আগবঢ়াইছোঁ আৰু লগতে তোমালোকৰ এখন কুৱেশ্যন পেপাৰ শ্বেয়াৰ কৰিছোঁ, যিখন তোমালোকৰ অলৰেডি আগত হৈ গৈছে। গতিকে সেইখিনি তোমালোকে চোৱাচোন। এতিয়া যিটো দাণ্ডিক বস্তুবাদ, ডাইলেক্ট্ৰিকেল মেটেৰিয়েলিজম বুলি কোৱা হয়, যিটো কাৰ্ল মাৰ্ক্সৰ দাণ্ডিক বস্তুবাদেই হৈছে মাৰ্ক্সৰ সমগ্ৰ ৰাজনৈতিক দৰ্শনৰ মূল আধাৰ। এই নীতিৰ আধাৰত তেওঁ পৰিৱৰ্তন আৰু ইতিহাস অধ্যয়ন, শ্ৰেণী সংগ্ৰামৰ বস্তুবাদী দৰ্শন আৰু সাম্যবাদ প্ৰতিষ্ঠা আদি ধাৰণা ৰচনা কৰিছিল। দাণ্ডিক বস্তুবাদত দুটা শব্দ আছে আৰু ইয়াৰ ভিতৰত প্ৰথম শব্দটোৱে সৃষ্টিৰ বিকাশৰ প্ৰক্ৰিয়াটো ব্যাখ্যা কৰে আৰু দ্বিতীয় শব্দটোৱে সৃষ্টিৰ মৌলিক উপাদানক অৱগত কৰে। এতিয়া মই কুৱেশ্যনটো দিওঁতে দাণ্ডিক বস্তুবাদৰ লগতে কম্পেয়াৰ উইথ মাৰ্ক্স এণ্ড হেগেলছ ডাইলেক্ট্ৰিকেল মেটেৰিয়েলিজম বুলি কৈছোঁ। কুৱেশ্যনটো একেলগে নাহিবও পাৰে, বেলেগ বেলেগকৈও আহিব পাৰে, হ'লেও মই কুৱেশ্যনটো একেলগে দি দিছোঁ। তোমালোকে মাৰ্ক্সটো কিমান আহে সেইটোৰ ওপৰত নিৰ্ভৰ কৰি বস্তুখিনি কিমান দীঘল আৰু চুটিকৈ লিখিবা, সেইটো তোমালোকে মন কৰিবা। তাৰ পাছত তোমালোকে লিখিব পাৰা, মাৰ্ক্সে হেগেলৰ দৰ্শনৰ পৰা ডাইলেক্ট্ৰিকেল মেটেৰিয়েলিষ্টিক নীতি গ্ৰহণ কৰিছে যদিও তেওঁ বস্তুবাদী ধাৰণাৰ ভিত্তিত এই নীতিৰ ব্যাখ্যা কৰিছে আৰু হেগেলে উল্লেখ কৰিছে যে সমগ্ৰ পৃথিৱীখন গতিশীল আৰু অহৰহ পৰিৱৰ্তিত। তেওঁৰ মতে ইতিহাস কেৱল ঘটনাৰ ক্ৰম নহয়, বৰঞ্চ ক্ৰমান্বয় বিকাশৰ এক প্ৰক্ৰিয়া আৰু এই বিকাশ দাণ্ডিক যিটো বৈষম্য আৰু সংঘাতৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে। হেগেলৰ ধাৰণা আছিল যে প্ৰতিখন সমাজ আৰু ইতিহাসৰ প্ৰতিটো যুগতে দুটা বিৰোধী উপাদান অস্তিত্ব আছে আৰু এই দুটা বিৰোধী উপাদানৰ মাজত হোৱা পাৰস্পৰিক সংঘাতৰ বাবে এটা মৌলিক বা উপাদান ধ্বংস হৈ আনটো উপাদানৰ উত্থান ঘটে। একমাত্ৰ এতিয়া আমি ইয়াত ক'বলৈ গ'লে যিটো আমি ভিত্তি বুলি ক'বলৈ গ'লে দাণ্ডিক একমাত্ৰ উপাদান বুলি ক'ব পাৰি। তাৰ পাছত আমি ক'ব পাৰোঁ যে দাণ্ডিক বস্তুবাদ তত্ত্বটোৱেই হৈছে মাৰ্ক্সৰ সমগ্ৰ চিন্তাধাৰাৰ কেন্দ্ৰবিন্দু। মাৰ্ক্সে হেগেলৰ দ্বন্দ্বাত্মকবাদত নিজৰ তত্ত্বৰ আধাৰ হিচাপে লৈছে আৰু মাৰ্ক্সে বিশ্বাস কৰে যে পৃথিৱীৰ সকলো প্ৰগতি দাণ্ডিকভাৱে চলি আছে। হেগেলৰ যি ধাৰণা, সেই ধাৰণাৰ উপাদানৰ ঠাইত মাৰ্ক্সে বস্তুগত উপাদানৰ পৰিৱৰ্তন কৰিছিল। মাৰ্ক্সৰ মতে নিৰ্জীৱ প্ৰকৃতি বা পদাৰ্থ এটা সৃষ্টিৰ একমাত্ৰ মৌলিক উপাদান আৰু যি তত্ত্বই নিৰ্জীৱ প্ৰকৃতি বা পদাৰ্থত বিশ্বাস কৰে আৰু ইয়াক বস্তুবাদ বোলা হয়। মাৰ্ক্সৰ মতে আত্মা উপাদানৰ অস্তিত্ব নাই, ইয়াৰ বিপৰীতে বস্তুগত বস্তুৰেই চিন্তাৰ আধাৰ আৰু মাৰ্ক্সৰ মতে এই পৃথিৱীৰ বিকাশ অস্বাভাৱিক শক্তিৰ অধীনত নহয়, বিৱৰ্তনশীল স্বভাৱৰ ফলনহে। লগতে তেওঁ দাণ্ডিক বস্তুবাদ প্ৰক্ৰিয়াটো তিনিটা অংশত ভাগ কৰিছে: স্থাপন, থেচিছ, বৈপত্য, এণ্টিথেচিছ আৰু সংশ্লেষণ, চিন্থেচিছ। হেগেলৰ বিশ্বাস যে প্ৰতিটো বস্তুৰ ধাৰণাৰ বিপৰীতে উপাদান অন্তৰ্ভুক্ত কৰা হয় আৰু পিছলৈ যেতিয়া এই বিৰোধী উপাদানবোৰে যুক্তিৰ ওপৰত আধিপত্য বিস্তাৰ কৰে, তেতিয়া ঋণাত্মক অস্বীকাৰৰ নিয়মৰ ভিত্তিত এটা প্ৰযুক্তিৰ জন্ম হয় আৰু এইটোৱেই হৈছে দাণ্ডিক প্ৰক্ৰিয়াৰ মূল ভিত্তি। গতিকে এই মূল ভিত্তিকে উল্লেখ কৰি আমি এই দাণ্ডিক বস্তুবাদটো আমি এটা চিত্ৰৰ সহায়ত আমি বৰ্ণনা কৰিব পাৰোঁ। এটা তলত চিত্ৰত দিয়া হৈছে যে দাণ্ডিক বস্তুবাদ বুজিবলৈ হ'লে তলত আমি এটা চিত্ৰ দিছোঁ, তোমালোকে দেখিছাই যে ইয়াত কোৱা হৈছে যে মাৰ্ক্সৰ মতে দাণ্ডিক প্ৰক্ৰিয়াৰ গতিশীল আৰু অবিৰতভাৱে সংঘটিত হয়, কিয়নো এসময়ৰ সমন্বয়ৰ স্থাপন হয় আৰু বৈপত্যৰ লগত পুনৰ সংঘাত হৈ নতুন সমন্বয় প্ৰতিষ্ঠা হয় আৰু এই সমন্বয় পুনৰ স্থাপন হয়। ইয়াত দেখুওৱা হৈছে যে থেচিছৰ লগত সংঘাত হয়, এণ্টিথেচিছ হয়, পৰিৱৰ্তন হয় আৰু লাষ্টত আমাৰ সমন্বয় হয়। গতিকে মাৰ্ক্সে ক'ব বিচাৰিছে যে মানৱ ইতিহাসৰ ৰচনাটো দাণ্ডিকতাবাদৰ ভূমিকা গুৰুত্বপূৰ্ণ। তেখেতে বস্তুগত জগতৰ ওপৰতে অধিক গুৰুত্ব প্ৰদান কৰিছে আৰু ভাৱগত ইয়াৰ অধীন বুলি দেখুৱাইছে। মাৰ্ক্সৰ মতে কেৱল দাণ্ডিকবাদৰ যোগেদি মানৱ সমাজৰ উন্নয়ন সম্ভৱ। তেখেতে মানৱ সমাজৰ সকলো দিশৰে দাণ্ডিকবাদ দেখা যায়, কিন্তু বস্তু জগতৰ অস্তিত্বৰ ওপৰত নিৰ্ভৰ কৰিহে জগতৰ উদয় হ'ব পাৰে বুলি তেওঁ উল্লেখ কৰিছে। গতিকে তোমালোকে মাৰ্ক্সৰ যিটো দাণ্ডিক বস্তুবাদৰ বিষয়ে এনেকুৱা ধৰণে লিখিব পাৰা
আৰু তাৰ লগতে তোমালোকক যিটো মই কুৱেশ্যন দিছিলোঁ যে দাণ্ডিক বস্তুবাদ আৰু হেগেলৰ মাজত কিবা পাৰ্থক্য আছে নে বা তুলনা আছে, গতিকে এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে। সেইকাৰণে মই তোমালোকক এই কুৱেশ্যনটো দি দিছোঁ। গতিকে এইখিনি তোমালোকে চাই ল'বা যে মাৰ্ক্সৰ যিটো ডাইলেক্ট্ৰিক্স আৰু হেগেলৰ ডাইলেক্ট্ৰিক্সৰ সৈতে তুলনা হয় যদিও মাৰ্ক্সৰ দাণ্ডিকবাদৰ ধাৰণাটো যিহেতু হেগেলৰ পৰা লৈছে, তথাপিও দুয়োৰে মাজত কিছুমান মতৰ পাৰ্থক্য আছে। আৰু পাৰ্থক্যবোৰ হৈছে যে হেগেলৰ দাণ্ডিকবাদ সম্পূৰ্ণৰূপে ভাৱজগতৰ ওপৰত ভিত্তি কৰি গঢ় উঠিছে, কিন্তু মাৰ্ক্সে দাণ্ডিক তত্ত্ব বস্তু জগতৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে। হেগেলৰ দাণ্ডিকতাই নিজস্বতাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে, আনহাতে মাৰ্ক্সৰ দাণ্ডিকতাই নিজস্ব বস্তুবাদত অধিক প্ৰাধান্য দিছে। আৰু হেগেলে তেওঁৰ দাণ্ডিকতাত অৰ্থনৈতিক অৱস্থাৰ গুৰুত্ব স্থাপন দিছে, আৰু আনহাতে মাৰ্ক্সে উল্লেখ কৰিছে যে আমাৰ অৰ্থনৈতিক অৱস্থাই সামাজিক প্ৰতিষ্ঠাৰ জন্ম দিছে। হেগেলৰ মতে বিকাশৰ প্ৰক্ৰিয়াটো হৈছে এটা ঐশ্বৰিক শক্তিৰ ফল, আৰু ইয়াৰ বিপৰীতে মাৰ্ক্সৰ মতামত হৈছে যে সমাজত যি উন্নয়ন দেখা যায় সেয়া বস্তুগত পৰিস্থিতিৰ দ্বাৰা প্ৰভাৱিত। গতিকে দুয়োটাৰ মাজত ইটোৰ লগত সিটো জড়িত হৈ আছে যদিও, আৰু মাৰ্ক্সে হেগেলৰ যিটো ডাইলেক্ট্ৰিক বস্তুবাদৰ ভিত্তি লৈছে যদিও, কিন্তু দুয়োজনৰ মাজতে নিজৰ তত্ত্বটোলৈ কিছু পাৰ্থক্য আছে, সেইখিনি আমি ইয়াত দেখাব পাৰোঁ। লগতে আমি ক'ব পাৰোঁ যে মাৰ্ক্স আৰু হেগেল দুয়োজনে দাণ্ডিকবাদক বিশ্বাস কৰিছিল, আৰু দুয়োজনে দৰ্শন বিপৰীতমুখী। হেগেলৰ ভাৱধাৰা বিশ্বাস কৰাৰ বিপৰীতে মাৰ্ক্সে বিশ্বাস কৰিছিল বস্তুবাদ, আৰু এয়া দুয়োজন দৰ্শনৰ মূল পাৰ্থক্য। অৱশেষত উল্লেখ কৰিব পাৰি যে দাণ্ডিক মানে হ'ল দুটা শক্তিৰ মাজত হোৱা দ্বন্দ্ব বা সংঘৰ্ষ, আনহাতে বস্তুবাদ আৰু ভাৱজগতত হোৱা সংঘৰ্ষই হ'ল দাণ্ডিক বস্তুবাদ, ডাইলেক্ট্ৰিকেল মেটেৰিয়েলিজম। গতিকে এনেকুৱা ধৰণে তোমালোকে পাৰ্থক্যটো লিখিব পাৰা বা তুলনাটো কৰিব পাৰা। এতিয়া কিমান লিখিবা, কেইটা পইণ্ট লিখিবা, সেইটো তোমালোকৰ নিৰ্ভৰ কৰিব তোমালোকৰ মাৰ্ক্সটো কেনেকৈ আহিছে। যিহেতু মাৰ্ক্সৰ ওপৰত যিখিনি তোমালোকৰ থিয়ৰী পঢ়িবলৈ দিছে, অলৰেডি ছেকেণ্ড ছেমিষ্টাৰত তোমালোকে পঢ়ি আহিছা, গতিকে তোমালোকে কোনোবাই মোক দাণ্ডিক বস্তুবাদৰ বিষয়ে অকণমান বুজাই দিবলৈ কোৱাৰ কাৰণে মই তোমালোকৰ বিষয় শিক্ষকৰ সহায় লৈ কথাখিনি তোমালোকৰ মাজত জনাইছোঁ, তোমালোকে চাবা। আৰু লগতে মই আৰু এটা ইনফৰ্মেশ্যন দিওঁ, অলৰেডি কিতাপ তোমালোকে ল'লাই চাগে। যদি কোনোবাই কিতাপ লোৱাও নাই, তেতিয়াহ'লে থাৰ্ড ছেমিষ্টাৰ আৰু এখন ভাল কিতাপ ওলাইছে, সমাজতাত্ত্বিক চিন্তাধাৰাৰ যিটো ছ'চিয়লজিকেল থিংকাৰ্ছৰ তোমালোকৰ মেজৰ পেপাৰ হয় থাৰ্ড ছেমিষ্টাৰ, ডক্টৰ সাধনা শৰ্মা আৰু গায়ত্ৰী বৰুৱা। গতিকে এইখন কিতাপো ল'ব পাৰা। তাৰপাছত তোমালোকৰ কি হৈছে, যিটো তোমালোকৰ ছেকেণ্ড ছেমিষ্টাৰ যিখন পৰীক্ষা দিলা, সেইখনৰতো তোমালোকৰ পেপাৰখন ইয়াৰ লগত মিলিবই। লগতে তোমালোকৰ ফিফ্থ ছেমিষ্টাৰ CBCS কোৰ্চৰ যিটো তোমালোকৰ এতিয়া ফিফ্থ ছেমিষ্টাৰ কোৰ্চ চলি আছে, যিসকল তোমালোক এতিয়া থাৰ্ড ছেমিষ্টাৰ ফিফ্থ ছেমিষ্টাৰ যিটো CBCS কোৰ্চ আছে তোমালোকে লগ পাইছাই, তেওঁলোকৰ যিখন 311ৰ মেজৰ পেপাৰ ছ'চিয়লজিকেল থিংকাৰ্ছ 1, এই পেপাৰখন কিন্তু তোমালোকৰ এতিয়া দিয়া পেপাৰখনৰ লগত সম্পূৰ্ণ একে। গতিকে সেই পেপাৰখন মই তোমালোকৰ মাজত দাঙি ধৰিছোঁ, 2022 চনত হৈ যোৱা পেপাৰখন। আৰু ইয়াত তোমালোকৰ যিহেতু 80+20 আছে, সেইকাৰণে মডেলটো অকণমান তোমালোকৰ এতিয়া বেলেগ হ'ব, যিহেতু তোমালোকৰ 60+40 হ'ব। গতিকে শ্বৰ্ট কুৱেশ্যন দুটা কমি যাব, ইফালে লং কুৱেশ্যন অলপ কমাই দিব। গতিকে সেই হিচাপত তোমালোকে পঢ়িবা, কিন্তু কুৱেশ্যন পেটাৰ্ণটো এনেকুৱাই হ'ব, আৰু এনেকুৱা ধৰণে তোমালোকৰ কুৱেশ্যন আহিব, যিহেতু চিলেবাছটো একেই। গতিকে ইয়াৰ মই তোমালোকক শ্বৰ্ট কুৱেশ্যনকেইটাৰ উত্তৰ দি দিছোঁ, মই টিক মাৰ্ক মাৰিয়ে দিছোঁ, তোমালোকে চাবা। একৰ্ডিং টু কাৰ্ল মাৰ্ক্স দ্য প্ৰেজেণ্ট ষ্টেট উইল উইদাৰ এৱে। তাৰপাছতো যিকেইটা কুৱেশ্যন আছে সেইটো মই কুৱেশ্যনত যিটো অপশ্যন হয়, অপশ্যনত টিক মাৰ্ক মাৰি দিছোঁ, মই পঢ়ি দিয়া নাই, তোমালোকে চাই ল'বা। গোটেই কুৱেশ্যনখিনি এনেকুৱা টাইপতে তোমালোকৰ মডেলটো আহিব, যাতে তোমালোকৰ পঢ়িবলৈ সুবিধা হয়। আৰু এনেকৈ শ্বৰ্ট কুৱেশ্যন আহিব প্ৰতিটো ইউনিটৰ পৰা, যিহেতু 4টা ইউনিট আছে, 4টা ইউনিটৰ পৰা শ্বৰ্ট নোট আহিব, আৰু এনেকুৱা ধৰণে তোমালোকৰ কেইটামান লং কুৱেশ্যন চিলেক্ট কৰি দিব, আৰু তাৰপিছত তোমালোকে 4টা শ্বৰ্ট কুৱেশ্যন তোমালোকে লং কুৱেশ্যন কৰিব লাগিব। গতিকে সেইখিনি তোমালোকে ভালকৈ চাই ল'বা, ইউনিট ৱাইজ গোটেই বস্তুখিনি। পেপাৰখন তোমালোকক এইকাৰণে দিলোঁ, যাতে তোমালোকে ছিনিয়ৰখিনিৰ পৰাও অলপ তোমালোকে পেপাৰ ডিছকাশ্যন কৰি তোমালোকে এইখিনি ল'ব পাৰা। গতিকে আশা কৰোঁ তোমালোকক এই গোটাই দিয়া ভিডিঅ'টোৱে অলপ হ'লেও তোমালোকক সহায় কৰিব, আৰু কিবা কনফিউজন থাকিলে জনাবা। ধন্যবাদ।